নমস্কাৰ, এই নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদি আপুনি ভাবি আছে এখন ফাৰ্মিং কৰিম বুলি, ধৰক কি ফাৰ্ম কৰিম তেনেকুৱা ধৰণৰ যদি কিবা ভাবি আছে, তেতিয়াহ'লে আপোনালোকে ছাগলী ফাৰ্ম এখন কৰিব পাৰে। ছাগলী ফাৰ্মখন হৈছে খুব লাভান্বিত ব্যৱসায়, কাৰণ কিয় ই ছমাহৰ মূৰে মূৰে পোৱালি দি থাকে। গতিকে আৰু ছাগলী মাংসৰ চাহিদাও বেছি, মানে দামো বেছি হৈ আছে এতিয়া প্ৰায় 750 টকা কেজি বা 700 টকা কেজি। গতিকে আপোনালোকে যদি ছাগলী ফাৰ্ম কৰে এটা বহুত লাভ হ'ব। আৰু ছাগলী ফাৰ্ম কৰিবৰ কাৰণে আপোনালোকক বহুত বেছি একো প্ৰয়োজন নহয়। আপোনালোকে এটা চাংঘৰ বনাব ল'ব লাগিব, তাৰপিছত আপোনালোকে ছাগলীকেইজনী আনিব লাগিব। আৰু ছাগলী খাদ্য আপোনালোকে জানেই, ঘাঁহ আৰু গছপাত। গতিকে আপোনালোকে ঘাঁহ আৰু গছপাত খোৱালেই হ'ব, বা আপোনালোকে যদি ভাবে বোলে অলপ চাপৰ খুৱাম, তেতিয়াহ'লে আপোনালোকে অলপ চাপৰ খাব পাৰে, কিন্তু চাপৰ বেছি নহয়, কম পৰিমাণে খুৱাব লাগিব। গতিকে আপোনালোকে যদি ভাবি আছে এখন ফাৰ্মিং কৰিম বুলি, আৰু আপোনালোকে যদি ছাগলী বিচাৰিও পোৱা নাই, তেতিয়াহ'লে মই এটা ডিছপ্লেত নম্বৰ দি থৈ দিছোঁ। সেই নাম্বাৰটোত ফোন কৰিলে আপোনালোকে ছাগলী পাই যাব। যিবিলাক ছাগলী মই দেখাই আছোঁ ভিডিঅ'টোত, এই গোটেই ছাগলীবিলাক বিক্ৰী হ'ব। তেখেতে বেষ্ট ৱাইজ বিক্ৰী কৰে, মানে পোৱালিৰ পৰা আদি কৰি ডাঙৰো আছে, মাইকীও আছে, মতাও আছে, খাহীও আছে। গোটেই বস্তু ছাগলীখিনি ইয়াত আছে, যেনেকুৱা ধৰণৰ লাগে আপোনাক এখন ফাৰ্মিং কৰিবৰ কাৰণে। গোটেই ছাগলী আছে। আপোনালোকে এই ডিছপ্লে যিটো নাম্বাৰ দিয়া আছে, সেই ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰিলে আপোনালোকে ছাগলীবিলাক পাব। কৰ্চ ছাগলী আছে, বিটেল আছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ ছাগলী আছে, লোকেলো আছে। গতিকে যদি ভাবি আছে আপুনি ফাৰ্মিং কৰিম বুলি ছাগলী ফাৰ্ম, তেতিয়াহ'লে আপোনালোকে সেই ফোন নাম্বাৰটোত আপোনালোকে ফোন কৰি পেলাই তেখেতৰ পৰা ইনফৰ্মেশ্যনটো ল'ব পাৰিব, যে কিমান দাম কি কথা। আৰু এই ছাগলীবিলাক ভেকচিন কৰা আছে গোটেই। যদি মানে কি বজাৰৰ পৰা এটা ছাগলী কিনাতকৈ আপোনালোকে যদি ফাৰ্মৰ পৰা কিনে, তেতিয়াহ'লে আপোনালোকে বহুতখিনি মানে সিহঁতৰ ভেকচিনেশ্যন কৰা থাকে। গতিকে বজাৰতকৈ আপোনালোকে ফাৰ্মৰ পৰা ল'লে সেইটোৱে লাভ হয়, যে ভেকচিনখিনি দিয়া থাকে, আৰু বেমাৰ আজাৰৰ পৰা তেখেতক বেমাৰ আজাৰখিনি নপৰে। গতিকে আপোনালোকে তেনেকুৱা ধৰণৰ ছাগলীবিলাক নিলে আপোনালোকৰ লছ নহয়, মানে মৰাৰ চান্স নাথাকে বা কিবা বেমাৰ লগাৰ চান্স নাথাকে। ভেকচিন কৰা থাকে কমপ্লিট পূৰা আপোনাৰ, মানে বেমাৰ নথকা ছাগলী হয়। আৰু তেখেতলোকে ফাৰ্মত ৰাখে, ধুনীয়াকৈ আৱদ্ধ জেগাত ৰাখে, কোনো বাহিৰৰ হাৱা বতাহ তেনেকৈ নাপায়। গতিকে আপোনালোকে যদি ভাবিছে যদি ফাৰ্মিং কৰিম বুলি, তেতিয়াহ'লে এওঁৰ পৰা আপোনালোকে ছাগলীবিলাক নিব পাৰিব। তেওঁ ফাৰ্ম আছে, ফাৰ্মত আহি পেলাই আপোনালোকে চাই পেলাই নিজে লৈ যাব পাৰিব। গতিকে আপোনালোকে সেই যোগাযোগ কৰিব সেই নাম্বাৰটোত তেখেতৰ লগত। আৰু তেখেতৰ নিজে এজন ধৰক এক্সপিৰিয়েঞ্চ থকা মানুহ, গতিকে তেখেতৰ ভেকচিন চববিলাক কৰা আছে। যদি ভাবি আছে আপুনি ব্যৱসায় এটা কৰিম বুলি, ছাগলী ফাৰ্মিং, তেতিয়াহ'লে আপোনালোকে তেখেতৰ লগত যোগাযোগ কৰি পেলাই ছাগলীবিলাক নিব পাৰিব। আৰু ছাগলী ফাৰ্মটো এটা আজিকালি প্ৰায় মানুহে কৰিছে, বা বহুত বাহিৰৰ পৰা ছাগলী আনি আছে। গতিকে বাহিৰৰ ছাগলী আনি তেনেকৈ লাভ নাই, আমাৰ লোকেল ছাগলীয়ে পুহিব লাগে। বাহিৰৰ ৱেডাৰ আৰু আমাৰ ৱেডাৰৰ লগত নিমিলে। গতিকে আপোনালোকে লোকেল ছাগলী যদি আনি পেলাই যদি আপুনি ক্ৰছ কৰে, তেতিয়াহ'লে আপোনালোকৰ প্ৰফিট হ'ব, কাৰণ বেমাৰ আজাৰ নালাগে লোকেলৰ লগত ক্ৰছ কৰিলে। বিটেল দিব পাৰে আপুনি, মুন্নাবাৰী দিব পাৰে, এনেকৈ বিভিন্ন ধৰণৰ প্ৰজাতি আছে, তেখেতলোকৰ পৰা আপোনালোকে ক্ৰছ কৰাই পেলাই দিব পাৰে। তেতিয়া তেখেতৰ বেমাৰবিলাক কম হ'ব আৰু আপোনালোকৰ লাভ হ'ব। গতিকে এটা বহুত লাভজনক ব্যৱসায় কিন্তু ছাগলীটো, মানে ফাৰ্মিংটো। গতিকে ছাগলী ছমাহৰ মূৰে পোৱালি দি থাকে, 3-4টালৈকে পোৱালি দিয়ে। গতিকে আপোনালোকে কৰিব পাৰে। আৰু বেছি ছাগলীও আপোনালোকে লৈ পেলাই ব্যৱসায় আৰম্ভ কৰিব। প্ৰথম অলপমান নি পেলাই আপোনালোকে আৰম্ভ কৰিব পাৰিব। এটা খুব প্ৰফিটেবল ব্যৱসায়। ছাগলী আপোনাৰ মানে খৰচ কম, আপুনি গছপাত ঘাঁহ খুৱাই আপুনি ৰাখিব পাৰে। যদি ইচ্ছা কৰে তেতিয়া চাপৰটো দিব পাৰে, তাতকৈ বেছি একো প্ৰয়োজন নাই। গতিকে এটা প্ৰফিটেবল ব্যৱসায় আপোনালোকে কৰিব পাৰে। গতিকে বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, আপোনালোকে আমনি পাব। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে চবেই চাব পাৰে, আৰু এটা ব্যৱসায় কৰি চবেই স্বাৱলম্বী হ'ব পাৰে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'বিলাক পাই থাকে, বা ব্যৱসায় ৰিলেটেড ভিডিঅ'বিলাক পাই থাকে। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, আৰু কমেণ্ট কৰিব কিবা অসুবিধা হ'লে। আৰু তেখেতৰ ফোন নাম্বাৰটোত ফোন কৰিলে আপোনালোকে তেখেতৰ লগত কথা পাতিব পাৰিব। গতিকে ধন্যবাদ।